নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক আশা ইউনিয়নে আজি ৰাজ্যৰ আশা কৰ্মীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিছে। যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিগৰাকী আশা কৰ্মীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয়। এয়া চাওক, 26 আৰু 27 জুলাইত পাঠশালাত আশা ইউনিয়নৰ ৰাজ্যিক সন্মিলন। তলত কৈছে, অহা 26 আৰু 27 জুলাইত বৰপেটা জিলাৰ পাঠশালাত অসম ৰাজ্যিক আশা ইউনিয়নৰ তৃতীয় অসম ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত বিগত কাৰ্যকালৰ কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ কাৰ্যপন্থা গ্ৰহণ কৰা হ'ব। সন্মিলনত 25খনৰো অধিক জিলাৰ পৰা আশা কৰ্মীয়ে অংশগ্ৰহণ কৰিব। আজি এই কথা ঘোষণা কৰে সংগঠনৰ সভানেত্ৰী মমতা ৰাভা আৰু সাধাৰণ সম্পাদিকা ননী লিকচন ফুকনে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত তেওঁলোকে ৰাজ্যখনৰ সকলো আশা কৰ্মীৰ আৰ্থিক আৰু মানসিক উন্নতিৰ লক্ষ্যৰে গঠন হোৱা এই সংগঠনে আশা কৰ্মীসকলক স্বেচ্ছাসেৱিকা কৰি নাৰাখি কৰ্মীৰ স্বীকৃতি দি অতি কমেও 10,000 টকা মজুৰি দিয়াৰ দাবী জনায়। তেওঁলোকে আশা কৰ্মীক স্বাস্থ্য বিভাগৰ অধীনত নিয়মীয়াকৰণ কৰা, প্ৰভিডেণ্ট ফাণ্ড, গ্ৰেচুইটি, পেঞ্চন, চিকিৎসা ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থাৰ দৰে সামাজিক সুৰক্ষা প্ৰদান কৰা, চৰকাৰী চিকিৎসালয়, স্বাস্থ্যকেন্দ্ৰ, উপস্বাস্থ্যকেন্দ্ৰৰ উন্নতি সাধন কৰি জনসাধাৰণক উন্নতমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ দাবী জনায়। গতিকে বাইদেউসকল, এয়াই আছিল অসম ৰাজ্যিক আশা ইউনিয়নে আজি ৰাজ্যৰ আশা কৰ্মীসকলৰ বাবে দিয়া গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।